নমস্কাৰ বন্ধুসকল, স্বাস্থ্য বিভাগৰ কাৰণে আহি গ'ল এটা ভাল খবৰ, কিয়নো 33,240টা পদ মুকলি হৈছে স্বাস্থ্য বিভাগত। আৰু কোনে কোনে আবেদন কৰিব পাৰিব, কত কিমানটা পদ খালী আছে, আহক আমি জানি লওঁ। স্বাস্থ্য বিভাগত চাকৰিৰ উজান উঠিল। 33,240টা পদত শীঘ্ৰেই ওলাব চৰকাৰী বিজ্ঞাপন। নিবনুৱা যুৱক যুৱতীলৈ হিমন্ত চৰকাৰে দিলে এটা ভাল খবৰ। অসম বাজেটত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। স্বাস্থ্য বিভাগৰ কত কিমান পদ খালী হ'ব। 6,814টা MBBS চিকিৎসকৰ পদ, 82টা আয়ুষ চিকিৎসকৰ পদ, 22টা ওলাব দন্ত চিকিৎসকৰ পদ, 10,942টা ওলাব ষ্টাফ নাৰ্ছৰ পদ, 4,669টা ওলাব ফাৰ্মাচিষ্টৰ পদ, 4,669টা ওলাব লেবৰেটৰী টেকনিচিয়ানৰ পদ, 61টা ওলাব ৰেডিঅ'গ্ৰাফাৰৰ পদ, 1,283টা ওলাব AMMৰ পদ, 4,625টা নিম্ন বৰ্গৰ সহায়ক পদ আৰু একাউণ্টেণ্টৰ পদ ওলাব, 67টা ওলাব ড্ৰেচাৰৰ পদ। মুঠ 33,240টা পদত নিযুক্তি দিয়া হ'ব। সদনত ঘোষণা বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। নিবনুৱা যুৱক যুৱতীলৈ হিমন্ত চৰকাৰে দিলে এটা ভাল খবৰ। অসমৰ সংখ্যালঘুসকলৰ কাৰণে আহি গ'ল এটা সুখবৰ, কিয়নো এতিয়া ই ৰিক্সা আৰু চিলাই মেচিন পাব ফ্ৰীতে সংখ্যালঘু লোকসকলে। সংখ্যালঘু লোকলৈ ভাল খবৰ আনিলে হিমন্ত চৰকাৰে। সংখ্যালঘু লোকৰ বাবে বৃহৎ ঘোষণা কৰিছে অসম চৰকাৰে। অসম বাজেটত বৃদ্ধি কৰা হ'ল সংখ্যালঘুৰ কল্যাণৰ বাবে ধনৰাশি। হাজাৰ হাজাৰ সংখ্যালঘু শিক্ষাৰ্থীয়ে পাব চৰকাৰী জলপানী। PMJBK আৰু ৰাজ্যিক আঁচনিৰ জৰিয়তে উন্নয়ন কৰা হ'ব সংখ্যালঘুৰ অঞ্চল। চৰ এলেকাৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে বিশেষ প্ৰকল্প গ্ৰহণ কৰিছে। সংখ্যালঘু লোকৰ বাবে সংস্থাপনৰ বাৰ্তা। সংখ্যালঘুৰ সুবিধাৰ্থে আগবঢ়োৱা হ'ব ইকো এম্বুলেন্স। সংখ্যালঘু লোকক দিয়া হ'ব আৰু লগতে সংখ্যালঘু লোকসকলক প্ৰদান কৰা হ'ব চিলাই মেচিন। মেধাৱী ছাত্ৰ ছাত্ৰীয়ে পাব আৰ্থিক সাহায্য। অসুস্থ ৰোগীক আগবঢ়োৱা হ'ব আৰ্থিক সাহায্য। সংখ্যালঘুৰ বাবে দক্ষতা বিকাশৰ প্ৰশিক্ষণ কাৰ্যসূচী। সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগত 78 কোটি টকাৰ আবণ্টনৰ প্ৰস্তাৱ। হাজাৰ হাজাৰ সংখ্যালঘু শিক্ষাৰ্থীয়ে পাব চৰকাৰী জলপানী। বহুবিবাহ আৰু বাল্য বিবাহক লৈ কঠোৰ সিদ্ধান্ত লৈছে। যদি কোনোবাই কৰ্মচাৰীয়ে বহুবিবাহ বা বাল্য বিবাহ কৰাইছে, তেনেহ'লে চাকৰিৰ পৰা হাত সাৰিব লাগিব। বহুবিবাহ বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ চৰকাৰ। বহুবিবাহ কৰোৱা কৰ্মচাৰীয়ে হেৰুৱাব লাগিব চাকৰি সুবিধাৰ পৰা বঞ্চিত হ'ব সৰ্বসাধাৰণ। বাল্য বিবাহ বহুবিবাহৰ সৈতে জড়িত লোকে নাপাব চৰকাৰী কল্যাণকামী আঁচনিবিলাক। 2026 আৰু 27 বৰ্ষৰ পূৰ্ণাংগ বাজেটত ডাঙৰ এই সংকল্প। বাল্য বিবাহ বহুবিবাহ ৰোধৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে ঐতিহাসিক পদক্ষেপ। আজিৰ আনটো ডাঙৰ খবৰ, চাউল দিয়াৰ নামত ৰেচনৰ দোকানী আপোনাক হাৰাশাস্তি কৰিছে নেকি? যদি এনেকুৱা হাৰাশাস্তি কৰে, তেনেহ'লে এইটো নম্বৰত ফোন কৰি এতিয়াই কমপ্লেইন দিয়ক। ৰেচনৰ চাউল দিয়াৰ নামত দোকানীয়ে বাৰম্বাৰ হাৰাশাস্তি কৰিছে নেকি? চাউলৰ যোগান নাই বুলি কৈ কমকৈ দিয়ে নেকি চাউল? এতিয়াৰে পৰা ৰেচনৰ দোকানীয়ে 1 পোৱা চাউল আপোনাৰ পৰা সকাব নোৱাৰিব। এতিয়াই ফোন কৰক এই বিশেষ নম্বৰত। বাতিল হ'ব সুবল মূল্যৰ দোকানৰ লাইচেন্স। জেইল যাব লাগিব ৰেচনৰ দোকানীজন। অভিযোগ দিবলৈ ডায়েল কৰক 180034536111 নম্বৰত। BSNL গ্ৰাহকৰ বাবে অভিযোগ দিয়া নম্বৰ হৈছে 1967। ৰেচনৰ দোকানী বা ডিলাৰে গ্ৰাহকৰ কম পৰিমাণে চাউল দিয়া খোজত ফাঁকি দিয়া। মাহিলী পাবলগীয়া চাউল নিদি চৰকাৰী নিয়ম উলংঘন কৰিছে, অভিযোগ দিয়ক। অভিযোগৰ প্ৰমাণ পালে বাতিল হ'ব সুবল মূল্যৰ দোকানীৰ অনুজ্ঞাপত্ৰ অৰ্থাৎ লাইচেন্স। কাৰ্ড থকা প্ৰতিগৰাকী সদস্যই চৰকাৰে ধাৰ্য কৰি দিয়া নিৰ্দিষ্ট পৰিমাণৰ চাউল সম্পূৰ্ণকৈ পাব লাগিব। আপুনি ঘৰত বহিয়ে PDS গ্ৰাম আসাম অফিচিয়েল ৱেবছাইটত গৈ দিব পাৰিব অভিযোগ।